কাজিৰঙাত প্ৰাগ নিউজৰ বান সাহায্য সহযোগী হল GCC 78 বেটছ বন্ধুৰ বন্ধুৱেও বহিৰাজ্যৰ পৰা আগবঢ়ালে সাহায্য অসম দেখি নোপোৱা শুভাকাংক্ষীৰো সহায়ৰ হাত এইবাৰ অসম গৌৰৱ কাজিৰঙাৰ বানাক্ৰান্ত অঞ্চলত বান সাহায্যলৈ উপস্থিত হল প্ৰাগ নিউজ ৰাজ্যৰ প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা বিভিন্ন প্ৰান্তত ৰাজ্যৰ সহযোগত প্ৰাগ পৰিয়ালে আগবঢ়াই আছে সাহায্য দেওবাৰে প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাৰ সৈতে কাজিৰঙাৰ কুঠৰিত বান সাহায্য প্ৰদানৰ সহযোগী হল গুৱাহাটী কমাৰ্চ কলেজৰ 1978 বৰ্ষৰ শিক্ষাৰ্থী গুৱাহাটী কমাৰ্চ কলেজৰ এইজন প্ৰাক্তন ছাত্ৰই কলে মুম্বাইৰ পৰাও বন্ধুৱে সাহায্য আগবঢ়োৱাৰ কথা যেতিয়া এপিলটো কৰিছিলোঁ তেতিয়া আমাৰ যিসকল বন্ধু অসমৰ বাহিৰত বেছিভাগ বন্ধুৱে আছে তেওঁলোকক যেতিয়া কৰিছিলোঁ আপুনি আচৰিত হ'ব যে বম্বেত আমাৰ কৰ্মৰত কিছুমান আমাৰ বেটছমেটৰ কোনোদিন অসমত ভৰি নিদিয়া কিছুমান বন্ধুও তেওঁলোকৰ বন্ধু বান্ধৱে তেওঁলোকৰ কৰ্মচাৰীবিলাকে যিবিলাকে সহায়ৰ হাত আগবঢ়াইছে আৰু তেওঁলোকে তাৰ পৰা আমাৰ ইয়ালৈকে কিছু যিমানখিনি পাৰি তেনেকৈ সহায়ৰ হাত আগবঢ়াইছে সাহায্য প্ৰদানৰ বাবে প্ৰাগ নিউজক ধন্যবাদ জনাই তেওঁ ক'লে অন দ্য স্পট যায় প্ৰাগ নিউজ প্ৰাগ চেনেলৰ জৰিয়তে আজি আমি ৰাইজৰ ওচৰত আহি পেলাই ৰাইজৰ এটা বিপদৰ সময়ত কিছু এটা সহায়ৰ হাত আগবঢ়াবলৈ পাই সদায় সঁচাই সুখী হৈছোঁ উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান গুৱাহাটী কমাৰ্চ কলেজৰ 1978 চনৰ এইসকল শিক্ষাৰ্থীয়ে বানাক্ৰান্ত এলেকাত পলিথিন বিৰোধী সজাগতা অভিযানো চলাই এক বিশেষ মোনা বিতৰণ কৰে পলিথিনৰ এগেইনষ্টত আমি 2-3খন মাৰ্কেটত আমি পলিথিন মুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ গুৱাহাটীত আমি এটা পলিথিন সলনি এটা নন অভেন ফেব্ৰিক বেগছ এটা এয়া কৰিছিলোঁ আৰু সেই বেগছটো দি পেলাই আমি ৰিকুৱেষ্ট কৰিছোঁ ৰাইজক যাতে কোনোদিনে তেওঁলোকে পলিথিন ব্যৱহাৰ নকৰে এনেধৰণৰ বেগ ব্যৱহাৰ কৰে এতিয়া আমি ইয়াৰ উপৰি বানাক্ৰান্ত শিক্ষাৰ্থীসকলৰ বাবে এইসকল কমাৰ্চিয়ানে আগবঢ়াইছে 61কৈ স্কুল বেগ য'ত আছে ছাতি টৰ্চ লাইট বিস্কুট ফেনাইল মম চেনিটেৰী নেপকিন স্কুল বেগৰ লগতে এটা ছাতি এটা ব্যৱস্থা কৰিছোঁ আৰু এটা আমি টৰ্চ লাইট যিটো টৰ্চ লাইট চাৰ্জেবল মানে তেওঁলোকে বেটাৰী কিনিব নালাগে আৰু কিছুমান বিস্কিটৰ পেকেট আছে আৰু ফেনাইলৰ বটল আনিছোঁ আমি চেনিটেৰী নেপকিন আনিছোঁ GCC 1978 বেটছৰ সভাপতিজনে প্ৰাগ নিউজক ধন্যবাদ জনাই সহায় কৰিবলৈ পাই সুখী বুলি মন্তব্য কৰে মই আপোনাক ধন্যবাদ জনাইছোঁ কি আপুনি আমাক ইয়াত লৈ আহিলে আমি আশা কৰা নাছিলোঁ ইমান ভাল জেগাত আমি মানুহ হেল্প কৰিব পাৰিম আৰু আমি এইটো মোৰ ছ'চিয়েল অব্লিগেশ্যন আমি যিমান পাৰোঁ মানে আমাক যে এটা ষ্টেটাছ দিছে ইয়াৰ পৰা আমি কিবা সমাজক হেল্প কৰিব পাৰিলে আমি ভাল পাওঁ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ